গোটাইকেইটা এতিয়া যদি টেষ্ট কৰা গোটাইকেইটা গাঞ্জাৰ নিশাত মাতাল হৈ আছে চকু দেখিলে আমি গম পাওঁ বেলেগ খান দি দিয়ক বেলেগ দি দিয়ক ধৰ্মৰ নামত আপোনালোকৰ কাৰণে আমাৰ কিছুমান মুছলমান যিখিনি আমি থলুৱা মুছলমান আছো ইহঁতৰ কাৰণে আমাৰ আপোনাৰ হাতত বেলেগখন দিয়ক আপোনালোক এনেকৰ পৰা পাইপ লাইন এনেকে যে ৰাস্তা যে আপোনালোকে যে ভিৰ কৰি যাই আছে হা আপোনালোকৰ দ্বাৰা কিছুমান মানুহৰ কাৰণে আমাৰ অসমীয়া যিখিনি মুছলিম মানুহ আছে সেইখিনি বদনাম হৈ আছে আপোনালোকে অলপমান চাব আৰু নেক্সট টাইমৰ পৰা যদি এনেকে যদি দেখা পাওঁ না গৰু পিটিম আগতে কৈছো বুজি পাইছে নহয় নহয় গৰু পিটিম এনেকে শ্লোগান দি কিয় যাই আছে ৰাস্তাত আৰু এইবিলাক পতাকাত কি লিখিছে আপোনালোকে লিখিছে এইটো মানিছো আপোনালোকে লিখিছে কিন্তু এনেকে আপোনালোকে ভিৰ কৰি পাৰ্মিশ্যন ক'ত আছে আপোনালোকে দেখাওকচোন পাৰ্মিশ্যন ক'ত আছে আজি আমি অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ তৰফৰ পৰা আমি এই যিবিলাক উৰুচ পাৰ্টি আছে সেই উৰুচ পাৰ্টিবিলাকক আমি কৈছোঁ যে বিনা পাৰ্মিশ্যনত ইহঁতে বঙাইগাঁৱৰ পৰা হাজোলৈকে যাই আছে সেইকাৰণে আমি ইহঁতক ইয়াত ৰখাইছোঁ আৰু ইহঁতে ৰাজপথেৰে চিঞৰি যাই আছে আৰু সেইকাৰণে ইহঁতৰ পৰা আমি পাৰ্মিশ্যন বিচাৰিছিলোঁ কিন্তু ডিচি অফিচৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন ইহঁতৰ লগত কোনো ধৰণৰ অনুমতি পত্ৰ ইহঁতৰ লগত নাই অনুজ্ঞাপত্ৰ ইহঁতৰ লগত নাই কোনো ধৰণৰ পাৰ্মিশ্যনৰ কপি নাই সেইকাৰণে ইহঁতক আমি বাৰম্বাৰ কৈ আছোঁ যে আপোনালোকে শান্তিৰে আপোনালোকে ইয়াৰ পৰা গুচি যাওক আৰু আমাৰ সন্দেহ হয় যে এইবিলাক মানুহ সন্দেহযুক্ত নাগৰিক গতিকে অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে এনেকুৱা ব্যক্তিৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বলৈ সেইটো কৈছোঁ ভুল হৈছে নেক্সট টাইম ৰেলী কৰি নাহিব